বন্ধুসকল, বিগত দিনত মোৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ'সমূহত আপোনালোকে দিয়া সঁহাৰিৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ সঁহাৰি মোৰ বাবে প্ৰেৰণা। বন্ধুসকল, আপোনালোকৰ লগত বহুতো অন্যায় হৈ আছে। অন্যায়ক প্ৰতিৰোধ কৰিবলৈ হ'লে আপোনাৰ হাতত তথ্য থাকিব লাগিব। তথ্যসমূহ চৰকাৰী কৰ্মচাৰীয়ে দিবলৈ টান পায় কাৰণে 2005 চনত চৰকাৰে এখন আইন বনালে। যিখন আইনৰ নাম হ'ল তথ্য জনাৰ অধিকাৰ আইন 2005 বা RTI Act 2005। এই আইনখনে চৰকাৰী কাম কাজৰ বিষয়ে জানিবলৈ নাগৰিকক সুবিধা দিছে। চৰকাৰী টকাৰ ব্যৱহাৰ হোৱা সকলো আঁচনিৰ বিষয়ে জানিবলৈ এই আইনে সুবিধা দিছে। তথ্যৰ অধিকাৰ আইনখনৰ উদ্দেশ্য। তথ্যৰ অধিকাৰ আইনখনৰ মূল উদ্দেশ্য হৈছে নাগৰিকক সবল কৰা, চৰকাৰৰ কাম কাজত স্বচ্ছতা আৰু জবাবদিহিতাক প্ৰসাৰ কৰা, দুৰ্নীতি নিয়ন্ত্ৰণ কৰা, আমাৰ গণতন্ত্ৰক বাস্তৱ অৰ্থত জনসাধাৰণৰ বাবে কাম কৰা। কোৱা বাহিল্য যে এজন জ্ঞাত নাগৰিক শাসনৰ যন্ত্ৰসমূহৰ ওপৰত প্ৰয়োজনীয় সতৰ্কতা ৰক্ষা কৰিবলৈ আৰু চৰকাৰক শাসিতসকলৰ প্ৰতি অধিক জবাবদিহি কৰিবলৈ অধিক সজ্জিত। এই আইনখনে নাগৰিকসকলক চৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৱগত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ। এতিয়া এই আইনখন ব্যৱহাৰ কৰি আপুনি আপোনাৰ লগত হোৱা অন্যায় কেনেকৈ ৰোধ কৰিব? বহুতে অভিযোগ কৰিছে যে তেওঁলোক যোগ্য হোৱাৰ পিছতো তেওঁলোকৰ নাম PMAY তালিকাৰ পৰা কৰ্তন কৰিছে। এতিয়া আপুনি এখন RTI আবেদনযোগে পঞ্চায়তৰ পৰা লিখিতভাৱে জানিব পাৰিব আপোনাক কিয় ঘৰ দিয়া নহ'ল। কাৰণত আপোনাৰ নাম কৰ্তন কৰা হৈছে, সেই কাৰণটো তেওঁলোকে লিখি দিবলৈ বাধ্য। কিন্তু সেই কাৰণটো আপোনাৰ বাস্তৱ পৰিস্থিতিৰ লগত মিল নাই। যেনে ধৰক, তেওঁলোকে লিখি দিলে যে আপোনাৰ ঘৰত পকীঘৰ আছে কাৰণে আপোনাৰ নাম কৰ্তন কৰা হৈছে, কিন্তু আপোনাৰ পকীঘৰ নাই আৰু আপুনি সঁচাকৈয়ে ঘৰ পোৱা যোগ্য। তেওঁলোকে দিয়া লিখিত উত্তৰ আৰু আপোনাৰ নাম যে আগতে ঘৰৰ তালিকাত আছিল, এই তথ্যসমূহ লৈ আপুনি পঞ্চায়তৰ ওপৰত গোচৰ তৰিব পাৰে। আদালতত গোচৰ নিদি আপুনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অভিযোগ প্ৰেৰণ কৰিব পাৰে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈও অভিযোগ প্ৰেৰণ কৰিব পাৰে। অভিযোগ কেনেকৈ প্ৰেৰণ কৰে সেই বিষয়ে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। ঘৰ নিৰ্মাণৰ সময়ত আপোনাৰ জব কাৰ্ডত টকা দিয়া নাই, আপুনি আপোনাৰ পঞ্চায়তত এখন RTI আবেদন দাখিল কৰক। তেওঁলোকে আপোনাক উত্তৰ দিবলৈ বাধ্য। কিহৰ ভিত্তিত আপোনাক জব কাৰ্ডৰ টকাৰ পৰা বঞ্চিত কৰা হৈছে সেইটো তেওঁলোকে লিখিত আকাৰে দিবলৈ বাধ্য। এতিয়া আপুনি তেওঁলোকৰ ওপৰত গোচৰ তৰাবা মুখ্যমন্ত্ৰীলৈ অভিযোগ প্ৰেৰণ কৰিব পাৰে। RTI যে কেৱল পঞ্চায়তৰ বাবে তেনে নহয়, যি ঠাইত চৰকাৰী টকাৰে কাম হৈছে তাত আপুনি RTIৰ যোগেদি তথ্য সংগ্ৰহ কৰিব পাৰিব। ধৰক, আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো নিৰ্মাণ হৈ আছে। আপোনাৰ সন্দেহ হ'ল যে ৰাস্তাটো সঠিকভাৱে নিৰ্মাণ হৈ থকা নাই। আপুনি লোক নিৰ্মাণ বিভাগৰ পৰা RTIৰ যোগেদি কামৰ এষ্টিমেট, চেংচন হোৱাৰ টকাৰ পৰিমাণ আদিৰ বিষয়ে বিতংকৈ জানিব পাৰিব। এতিয়া নিৰ্মাণৰ কাম সঠিকভাৱে চলিছে নে নাই RTIৰ দ্বাৰা প্ৰাপ্ত তথ্যৰ লগত মিলাই চাওক। যদি মিলা নাই তেন্তে আপুনি আদালতত গোচৰ দিব পাৰিব, দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত গোচৰ দিব পাৰিব। এতিয়া আহোঁ RTI আবেদন কেনেকৈ লিখিব লাগে। RTI আবেদন বেলেগ একো নহয়, আপুনি বিচৰা তথ্যখিনি সজ্জিত আকাৰত টু দ্য পইণ্ট লিখিব লাগিব। আবেদনখনৰ ওপৰত লিখিব লাগিব তথ্য জনাৰ অধিকাৰ আইন 2005। ইয়াৰ পিছত লিখিব প্ৰতি মাননীয় ৰাজ্যিক লোকতথ্য বিষয়া বা সহকাৰী ৰাজ্যিক লোকতথ্য বিষয়া। ইয়াৰ পিছত যিখন অফিচৰ পৰা তথ্য বিচাৰিছে সেইখন অফিচৰ নাম আৰু ঠিকনা লিখিব। যেনে ধৰক বিশ্বনাথ গাঁও, বিশ্বনাথ চাৰিআলি। ইয়াৰ পিছত আবেদনকাৰীৰ নাম, ঠিকনা আৰু যোগাযোগ নম্বৰ লিখিব। বিষয়ত লিখিব তথ্য জনাৰ অধিকাৰ আইন 2005 চনৰ অধীনত তথ্য বিচাৰি আবেদন। ইয়াৰ পিছত লিখিব মহোদয়, নিম্ন স্বাক্ষৰকাৰীৰ তলত উল্লেখিত তথ্যসমূহ লাগে। ইয়াৰ পিছত বিচৰা তথ্যখিনি টু দ্য পইণ্ট লিখিব। যেনে ধৰক, মোৰ নাম 2018 চনত হোৱা জিঅ'টেক তালিকাত আছিল, এতিয়াও নাম আছেনে? 2 নম্বৰ প্ৰশ্ন, যদি কৰ্তন কৰা হৈছে তেন্তে কিয় কৰ্তন কৰা হৈছে, ইয়াৰ বিতং তথ্য লাগে। 3 নম্বৰ প্ৰশ্ন, মোৰ নামৰ আগৰ আৰু পিছৰ যোগ্য হিতাধিকাৰী 10 জনৰ বিতং তথ্য লাগে। তেওঁলোকক কিহৰ ভিত্তিত বাছনি কৰা হৈছিল উল্লেখ কৰিব। 4 নম্বৰ প্ৰশ্ন, 2018 চনত জিঅ'টেক কৰি প্ৰস্তুত কৰা তালিকাখন লাগে। ইয়াৰ পিছত লিখিব উপৰোক্ত তথ্যসমূহ RTI Act 2005ৰ অধীনত বুলি মোৰ বিশ্বাস। মই উপৰোক্ত তথ্যসমূহ ব্যক্তিগতভাৱে সংগ্ৰহ কৰিম। মই দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু মোৰ ৰেচন কাৰ্ডখনৰ কপি লগাই দিলোঁ। ইতি দি পেলাই তলত চহী দিব, তাৰিখ দিব। এইখিনিতে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ, RTI আইনখনৰ আৰু বহুতো দিশ আছে। এটা ভিডিঅ'ত সম্পূৰ্ণকৈ বুজোৱা সম্ভৱ নহয়, কিন্তু যিখিনি দেখুওৱা হৈছে এইখিনিতে আপুনি বিচৰা তথ্য পাবলৈ সক্ষম হ'ব।